দৰ্শক সকলোলৈকে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱান বিষ্ণুৰ নৱম অৱতাৰ ভগৱান গৌতম বুদ্ধৰ কৃপাত যাতে আপুনি জীৱনত সুফল পাব পাৰে, আপুনি জ্ঞান প্ৰজ্ঞা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ভগৱান বিষ্ণুৰ নৱম অৱতাৰ গৌতম বুদ্ধৰ কৃপাত যাতে আপুনি জীৱনত আপোনাৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ কৰিবলৈ সক্ষম হ'ব পাৰে, তাৰ বাবে আমিও কামনা কৰিছো, তাৰ বাবে আমিও প্ৰাৰ্থনা কৰিছো ভগৱান গৌতম বুদ্ধৰ শ্ৰীচৰণত। হওক আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি আপোনাৰ ৰাশিটো অনুসৰি আপুনি এটা কাম অৱশ্যই কৰিব লাগিব। যদি আপুনি ঘৰতে থাকি এই আপোনাৰ ৰাশিটো অনুযায়ী এটা কাম কৰিব পাৰে, এতিয়া আপুনি ভগৱান গৌতম বুদ্ধৰ কৃপা লাভ কৰাটো একেবাৰে নিশ্চিত। লগতে আৰু এটা আমি আজিৰ এই ভিডিঅ'টোত আপোনালোকক উপায় দিম, যিটো উপায় আপুনি আপোনাৰ ঘৰৰ য'ত চাউল ৰাখে সেই চাউলৰ পাত্ৰটোত আপুনি কৰিব লাগিব। প্ৰতিখন ঘৰতে নিশ্চয় চাউল পোৱা যায়, কম বেছি পৰিমাণে সকলোৰে ঘৰতে চাউল থাকে। সেইবাবে সেই চাউলৰ আপুনি টেমাটোত যদি এটা বস্তু ভৰাই থৈ দিয়ে, তেতিয়া ঘৰত কেতিয়াও অভাৱ অনাটন দেখিবলৈ নাপাব। গতিকে আমি আজিৰ ভিডিঅ'টোত ৰাশি অনুযায়ী এই পূৰ্ণিমা তিথিৰ দিনা কি কৰাটো খুবেই জৰুৰী তাৰ বিষয়ে জনাম, আৰু তাৰ পাছত আমি আপোনালোকক এই উপায়টো দিম, যিটো উপায় আপোনাৰ ঘৰৰ যি অভাৱ অনাটন আছে, ধান চাউলৰ অভাৱ আছে, সেই অভাৱ দূৰ কৰি তুলিব। টকা পইচাৰ কোনোদিনে অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে ভিডিঅ'টো আপুনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান গৌতম বুদ্ধক সন্মান কৰি ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ নাম অৱশ্যেই কমেণ্টত লিখিব, আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। তেন্তে প্ৰিয় দৰ্শক, আহক আমি সুন্দৰভাৱে জানি লওঁ ৰাশি অনুযায়ী এই দিনটোত কি কাম কৰাটো জৰুৰী। মেষ ৰাশিৰ জাতক জাতিকা সকলে এই দিনটোত বুদ্ধ পূৰ্ণিমাৰ আজিৰ দিনটোত লক্ষ্মী নাৰায়ণক পূজা কৰিলে বিশেষ ফলদায়ক হ'ব পাৰিব, বিশেষ ফল পাবলৈ আগন্তুক দিনত হ'ব পাৰিব। মেষ ৰাশিৰ ব্যক্তিসকলে জাতক জাতিকাসকলে এই দিনটোত বিষ্ণুৰ ওপৰত হালুত তিলক প্ৰয়োগ কৰিব লাগে আৰু লক্ষ্মী দেৱীক চিৰঞ্জয় অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত ব্যৱসায় লাভ হোৱাৰ লগতে আপোনাৰ চাকৰিত পদোন্নতিও আহিব। এইবাৰ আমি জানো আহক বৃষ ৰাশিৰ জাতক জাতিকা সকলে এই দিনটোত কি কৰিব লাগিব ৰাশি অনুযায়ী তেওঁলোকে। বৃষ ৰাশিৰ জাতক জাতিকা সকলে আজিৰ দিনটোত বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱান গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰদীপ জ্বলোৱাটো জৰুৰী। মূল দুৱাৰৰ সন্মুখত এই দিনটোত এইসকল জাতক জাতিকাই ঘিউ চাকি বন্তি জ্বলাব লাগে, ভগৱান বিষ্ণুক পূজা অৰ্চনা কৰিব লাগে। এই প্ৰতিক্ৰিয়া কৰিলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত তেওঁলোকৰ ঘৰত সুখ সমৃদ্ধি ঘূৰি আহিব। যদি ঘৰত সুখ সমৃদ্ধি নাই, ঘৰত সুখ সমৃদ্ধিৰে বিৰাজমান হ'ব এই কাম কৰাৰ ফলত। এইবাৰ জানো আহক আমি মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ জাতক জাতিকা সকলে বুদ্ধ পূৰ্ণিমাৰ দিনা মা লক্ষ্মীক গাখীৰ আগবঢ়াব লাগে। এই দিনটোত আপুনি গাখীৰৰ পৰা তৈয়াৰ কৰা ক্ষীৰ যদি আপুনি মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰে আৰু পূজাৰ শেষত যদি আপুনি সেই ক্ষীৰ আপুনি নিজৰ লগতে আপোনাৰ ঘৰৰ সকলো পৰিয়ালৰ সদস্যসকলে খায়, তেন্তে আপুনি জীৱনত ভাল ফল পাব। আই লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে এই দিনটোত এই ৰাশিৰ জাতক জাতিকা সকলে গংগা নৈ স্নান কৰাটো খুবেই জৰুৰী। পুণ্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকা সকলে। যদি গংগা নদীলৈ যাব নোৱাৰে, তেন্তে ঘৰতে আপুনি গংগা জল পানী মিহলাই আপুনি স্নান কৰিব পাৰে। এইবাৰ আমি জানো আহক কৰ্কট ৰাশিৰ জাতক জাতিকা সকলে এই দিনটোত কি কৰাটো জৰুৰী। বুদ্ধ পূৰ্ণিমাৰ দিনটোত
ভগৱান বিষ্ণুৱে গৰুক চন্দনৰ তিলক আৰু কেশৰ মিহলি গাখীৰে গা ধুৱাইছিল। এইদৰে যদি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৰিব পাৰে, তেতিয়াহ'লে এইসকল জাতক জাতিকাৰ জীৱনত থকা আৰ্থিক সংকট দূৰ হ'ব আৰু জীৱনত সমৃদ্ধিৰ দুৱাৰ মুকলি হ'ব। এইবাৰ আমি জানো আহক সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই দিনটোত সত্যনাৰায়ণৰ কাহিনী সিংহ ৰাশিৰ জাতক জাতিকাসকলে শুনাটো খুবেই মংগলজনক। এই দিনটোত সিংহ ৰাশিৰ থলুৱা লোকসকলে ভগৱান বিষ্ণুৰ ওচৰত আপুনি প্ৰিয় বস্তু ভগৱানৰ অৰ্পণ কৰিব পাৰিলে খুবেই প্ৰসন্ন হ'ব ভগৱান। আপুনি ভগৱানৰ প্ৰিয় প্ৰসাদ অৰ্পণ কৰি আপুনি ঘৰৰ সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰি খোৱাটো খুব ভাল আৰু আপোনাৰ ঘৰত সুখ সমৃদ্ধি বিৰাজ কৰিব। সেইবাবেই সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই কাম কৰাটো জৰুৰী। এইবাৰ আমি জানো আহক কন্যা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ ৰাশি অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনটোত কি কাম কৰিব লাগে। তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব বুলি আশা কৰিলো। কন্যা ৰাশিৰ থলুৱা লোকসকলে বুদ্ধ পূৰ্ণিমাৰ দিনটোত ঘৰতে আপুনি যজ্ঞ কৰিব পাৰে। আম কাঠেৰে যজ্ঞ আপুনি আৰু 108 বাৰ গায়ত্ৰী মন্ত্ৰ আপুনি জপ কৰিলে আপুনি জীৱনত সদায় সুখ আৰু সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। যজ্ঞৰ লগতে আপুনি লক্ষ্মী নাৰায়ণকো নিশ্চিতভাৱে পূজা কৰিব লাগে। যদি যজ্ঞ কৰিব নোৱাৰে তেন্তে আপুনি লক্ষ্মী নাৰায়ণক পূজা কৰক আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰক। তেনে ক্ষেত্ৰত কন্যা ৰাশিৰ জাতকসকলে জাতিকাসকলে আগন্তুক দিনত খুব ভাল ফল পাবলৈ সক্ষম হ'ব। এইবাৰ আমি জানো আহক তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশিৰ লোকসকলে এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত লক্ষ্মী দেৱীক পূজা কৰক আৰু আৰতি কৰক। লক্ষ্মী দেৱীক ৰঙা ফুল আপুনি আগবঢ়াওক। ইয়াৰ ফলত আপোনাৰ জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনিব। এইবাৰ আমি জানো আহক বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ আজিৰ দিনটোত লক্ষ্মী দেৱীক ৰঙা ফুল আগবঢ়াওক আৰু ভগৱান শ্ৰী বিষ্ণুক আপুনি আৰতি কৰক। ঘৰৰ বা মন্দিৰত আপুনি ঘিউ চাকি জ্বলাব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনত সুখ শান্তি অটুট থাকিব, টকা পইচাৰ সমস্যা দূৰ হ'ব। এইবাৰ আমি জানো আহক ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশিৰ জাতকসকলে এই দিনটোত হালধীয়া ফুলেৰে ভগৱান বিষ্ণুক পূজা কৰিব লাগে। ভগৱান বিষ্ণুৰ এই দিনটোত ধনু ৰাশিৰ ব্যক্তিসকলে জাতক জাতিকাসকলে জপ কৰিব লাগে। এই প্ৰতিক্ৰিয়া কৰিলে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ব আৰু সুখ সমৃদ্ধিৰে জীৱনটো ভৰি পৰিব। এইবাৰ আমি জানো আহক মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি চন্দ্ৰ দেৱতাক অৰ্ঘ্য আগবঢ়াওক। জগতত সুখ সমৃদ্ধি আপুনি কামনা কৰিব পাৰিব। ঘৰত সুখ সমৃদ্ধি অটুট থাকিব। এই প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰ কেতিয়াও অভাৱ অনাটন নহ'ব। ইয়াৰ বাহিৰেও এই ৰাশিৰ জাতক জাতিকাসকলে ঘৰত চন্দ্ৰ দেৱতাক পূজা কৰিব লাগে। তেনে ক্ষেত্ৰত বিভিন্ন সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এইবাৰ আমি জানো আহক কুম্ভ ৰাশিৰ বিষয়ে। কুম্ভ ৰাশিৰ জাতকসকলে জাতিকাসকলে এই দিনটোত দুখীয়া দৰিদ্ৰ লোকক যিকোনো বস্তু খাদ্য তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰী দান কৰাটো খুবেই মংগল তেওঁলোকৰ বাবে। এই দিনটোত আপুনি ব্ৰাহ্মণক ভোজন খুৱাব পৰাটো অত্যন্ত ফলদায়ক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এনে কাৰ্য কৰিলে খুব ভাল ফল আগন্তুক দিনত পাবলৈ সক্ষম হ'ব। এইবাৰ আমি জানো আহক মীন ৰাশিৰ বিষয়ে। মীন ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱানক এবাৰ হ'লেও অৱশ্যেই দৰ্শন কৰিবলৈ মন্দিৰলৈ যাবলৈ নাপাহৰিব। এই দিনটোত আপুনি ভগৱানক দৰ্শন কৰিব পাৰিলে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ সকলো পাপৰ পৰা মুক্ত হ'ব পাৰিব আৰু ঘৰলৈ সুখ আৰু সমৃদ্ধি ঘূৰি আহিব।
সেইবাবে আপোনাৰ ৰাশি যিটো হয় আপুনি ৰাশি অনুযায়ী আপুনি এই দিনটোত এইসমূহ কাম কৰাটো জৰুৰী। যদি আপুনি ৰাশিটোৰ অনুসৰি এইসমূহ কাম এই দিনটোত কৰে তেতিয়াহ'লে আপুনি জ্যোতিষ শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰক, আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। বাধাসমূহ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। এতিয়া আমি জানো আহক এই দিনটোত সকলো ব্যক্তিয়ে কৰিব পৰা এটা কাম, যিটো উপায় আপুনি কৰাটো একেবাৰে জৰুৰী। যিটো উপায় কৰাৰ দ্বাৰা ঘৰত ধন টকা পইচা সা সম্পত্তিৰ অভাৱ দূৰ হৈ পৰিব। কেৱল আপোনাৰ ঘৰত থকা চাউলৰ টেমাটোত আপুনি ভৰাই ৰাখিব লাগিব ভক্তি মনেৰে, মনে মনে অৰ্থাৎ গোপনে এটা সৰু বস্তু। কি বস্তু ভৰাব আহক আমি জানি লওঁ। আজি যিহেতু পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি, আপুনি আজিৰ দিনটোত অৱশ্যেই ঘৰত আপুনি চাকি বন্তি জ্বলাব আৰু আপোনাৰ তুলসীৰ তলত চাকি বন্তি দিব। আৰু আপুনি এই সন্ধিয়াৰ সময়ত যেতিয়া আপুনি চাকি বন্তি জ্বলাব তেতিয়া আপুনি আপোনাৰ ঘৰৰ চাউল থোৱা আপোনাৰ বাচনটোত মনে মনে গোপনে আপুনি সুমথিৰা আৰু আপুনি এটা মুদ্ৰা ভৰাই থৈ দিয়ক। গোপনে আপুনি ভৰাব, তাৰ প্ৰতি মনত ৰাখিব। যদি আপুনি এনেকৈ ভৰাই ৰাখিব পাৰে চাউলৰ পাত্ৰটোত সুমথিৰা আৰু এটা মুদ্ৰা, তেনে ক্ষেত্ৰত ঘৰৰ পৰা ধন টকাৰ সমস্যা দূৰ হৈ পৰিব। সেইবাবেই আপুনি এই উপায়টো কৰাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। সকলোলৈকে পুনৰ এবাৰ পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ তিথিৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বুদ্ধদেৱে যাতে আপোনাৰ জীৱনৰ সকলো অপায় অমংগল দুখ কষ্ট দূৰ কৰে তাৰেই আমিও কামনা কৰিলোঁ আৰু ভগৱান গৌতম বুদ্ধৰ শ্ৰী চৰণত আমি প্ৰাৰ্থনা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।